Hello everyone, welcome to Active Assam YouTube channel. আজি আমি ডিসকাস কৰিম কম্পিটিটিভ এক্সামত অহা ন্যাশনাল পাৰ্কছৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। আজি প্ৰথম প্ৰশ্ন হৈছে প্ৰেজেন্টলি হাউ মেনি ন্যাশনাল পাৰ্কছ আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অপচনসমূহৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি 106। বৰ্তমান ভাৰতত 106খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কোৱেশ্চনটো হৈছে What is the name of the first national park of India? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি? The correct answer is option A, Jim Corbett National Park. এইটো লোকেটেড হয় উত্তৰাখণ্ড। কিন্তু প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল হেলি নেশ্যনেল পাৰ্ক। 1936 চনত ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয়। নেক্সট কোৱেশ্চনটো হৈছে Where is the first marine national park of India located? ভাৰতৰ প্ৰথম সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশন বি ইজ দ্য কাৰেক্ট এনসাৰ কুচ্ছ আৰু এইটো লোকেটেড হয় গুজৰাটত। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া মেক ইটছ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট? ভাৰতে কোন বছৰত বন্যপ্ৰাণী সুৰক্ষা আইন প্ৰণয়ন কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি 1972। নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য বিগেষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া? ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি হেমিছ নেশ্যনেল পাৰ্ক আৰু এই নেশ্যনেল পাৰ্কটো লাডাখত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া? ভাৰতৰ সবাতোকৈ ক্ষুদ্ৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি সাউথ বুটান আইছলেণ্ড নেশ্যনেল পাৰ্ক। এই নেশ্যনেল পাৰ্কটো আন্দামান নিকোবৰত লোকেটেড। নেক্সট কোৱেশ্চনটো হৈছে হোৱাৰ ইজ বাব্বাৰ শ্বেৰ এছিয়াটিক লায়ন ফাউণ্ড? বাব্বাৰ শ্বেৰ এছিয়াটিক লায়ন ক'ত পোৱা যায়? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ডি গিৰ নেশ্যনেল পাৰ্ক। গিৰ নেশ্যনেল পাৰ্কটো গুজৰাটত আছে। নেক্সট কোৱেশ্চনটো হৈছে When was কাজিৰঙা ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক? কাজিৰঙাই কিমান চনত ৰাষ্ট্ৰীয় উদ্যান মৰ্যাদা লাভ কৰে? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন ডি 1974। নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য লাৰ্জেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম? অসমৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম? ইয়াৰ ভিতৰত অপশন ডিটো হৈছে কাৰেক্ট এনসাৰ মৰাট লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কোৱেশ্চনটো হৈছে দ্য ডেন্সিটি অফ ওৱান হৰ্ন ৰাইনো ইজ হাইষ্ট ইন? এশিঙীয়া গঁড়ৰ আটাইতকৈ ঘনবসতি ক'ত? অপশন কেইটাৰ ভিতৰত অপশন চিটো হৈছে কাৰেক্ট এনসাৰ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কোৱেশ্চনটো হৈছে নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন? নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশন বি কাৰ্বি আংলং। নেম দ্য নেশ্যনেল পাৰ্ক ইন আছাম হোৱাৰ ইউ উইল ফাইণ্ড দ্য আছামছ ষ্টেট বাৰ্ড হোৱাইট উইং উড ডাক? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায়? ইয়াৰ সঠিক উত্তৰটো হৈছে ডিব্ৰু-চৌখোৱা নেশ্যনেল পাৰ্ক আৰু এই নেশ্যনেল পাৰ্কটো আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। নেক্সট কোৱেশ্চনটো হৈছে দিহিং পাটকাই গড ডিক্লেয়াৰ এজ এ নেশ্যনেল পাৰ্ক ইন দ্য ইয়াৰ? দিহিং পাটকায়ে কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? অপচনসমূহৰ ভিতৰত অপশন এ হৈছে কাৰেক্ট এনসাৰ 2020 চনত আৰু এই নেশ্যনেল পাৰ্কটো আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। ইয়াক ইষ্ট অফ আমাজন বুলিও কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে When was মানাস নেশ্যনেল পাৰ্ক গড ডিক্লেৰেশ্যন এজ এ নেশ্যনেল পাৰ্ক? মানাস কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? ইয়াৰ ভিতৰত অপশন সি টো হৈছে কাৰেক্ট এনসাৰ 1990। নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য স্মলেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী অফ আছাম? অসমৰ ক্ষুদ্ৰতম বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম কি? ইয়াৰ ভিতৰত অপশন বি টো হৈছে কাৰেক্ট এনসাৰ বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি ৰামচাৰ চাইটছ আৰ দেয়াৰ ইন আছাম? অসমত কিমানটা ৰামচাৰ চাইটছ আছে? ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশন ডি 1 আৰু সেইটো হৈছে দীপৰ বিল। নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ইন আছাম? অসমত ইউনেস্কোৰ ঐতিহ্য ক্ষেত্ৰ কিমানখন আছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ 2 আৰু সেই দুটা হৈছে মানাস নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক। আজিৰ ভিডিঅ'টোত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।